এগৰাকী মহিলাক এনেদৰে এখন অত্যাধুনিক হুইল চেয়াৰত এটা বিল্ডিঙৰ চিৰিৰ ওপৰৰ পৰা তললৈ নমাই থকা হৈছে, কিন্তু কিয়? আৰু এজন ব্যক্তিক এনেদৰে এখন বিচনাত শুৱাই লৈ বান্ধি হাতেৰে দুডাল ৰডত এনেকৈ ধৰিব দি বিচনাখন ওপৰলৈ উঠাই থকা হৈছে, কিন্তু কিয়? আৰু সেই একেজন ব্যক্তিকে এনেদৰে উঠোৱাৰ পিছত ভৰি দুখন এজন ব্যক্তিয়ে এবাৰ ওপৰলৈ উঠাইছে, এবাৰ তললৈ নমাইছে, কিন্তু কিয়? আৰু কিহৰ এই চিকিৎসা চলি আছে? তাৰ উপৰিও ইয়াতে আৰু এজন ব্যক্তিক পিঠিত এনেদৰে চাওক ৰঙা লেজাৰ লাইট দি পেলাই কিবা কিবি কৰি থকা হৈছে, কিবা চিকিৎসা। তো কি এই চিকিৎসা, ক'ত আৰু কেনেদৰে কৰি আছে, সকলোখিনি জানিবৰ বাবে আমি আহিব লাগিব গুৱাহাটীৰ ৰুক্মিণী গাঁৱত থকা শুশ্ৰূষা নিউৰো ৰিহেব চেণ্টাৰলৈ। তো পিছফালে যিটো দেখিছে এইটোৱে হৈ গ'ল শুশ্ৰূষা নিউৰো ৰিহেব চেণ্টাৰ, আৰু ইয়াতে চলি আছে সেই ট্ৰিটমেণ্টবিলাক। আহক মই দেখাই দিম আপোনালোকক। তো সম্পূৰ্ণ নৰ্থ ইষ্টৰ ভিতৰতে এটা সম্পূৰ্ণ ব্যতিক্ৰম অত্যাধুনিক সা সৰঞ্জামেৰে সুসজ্জিত এটা নিউৰো ৰিহেব চেণ্টাৰ এইটো ৰ'ব। আৰু ইয়াতে আহি মই লগ পালোঁ। মেম কি নাম আছিলে আপোনাৰ? জুৰি ডেকা। জুৰি ডেকা ন? তো মেম ইয়াতে কি কি কৰে আপোনালোকে? আমি ফিজিঅ'থেৰাপি, স্পীচ থেৰাপি, অকুপেশ্যনেল থেৰাপি আৰু নাৰ্ছিং কেয়াৰ যিমানখিনি পেচেণ্টক লাগে আমাৰ ইয়াতে চবখিনি হয়। অ'কে, তো বুজি পাইছে চাগে যিসকল ব্যক্তি তাৰমানে কিবা কাৰণত বা পেৰালাইচিছ হৈ পেলাই এনেকৈ আছে মানে, বা প্ৰেছাৰ ষ্ট্ৰ'ক হৈ পেলাই যদি পেৰালাইচিছ হৈছে তেতিয়া মানে ইয়াতে তেওঁলোকে ট্ৰিটমেণ্ট কৰিব পাৰে। বুজি পাইছে? এই যিজন ব্যক্তি এতিয়া আপোনালোকে দেখি আছে হুইল চেয়াৰত লৈ আহিছে, এই ব্যক্তিজনৰ কিবা দুৰ্ভাগ্যবশতঃ কিবা মানে এক্সিডেণ্ট হৈ পেলাই তেখেতৰ কিবা তলফালটো কিবা পেৰালাইচিছ হৈ আছে, তো তেওঁক এতিয়া ট্ৰিটমেণ্ট কৰি আছে। আৰু আপোনালোকৰো যদি মানে এনেকুৱা ধৰক ঘৰত কোনোবা পেচেণ্ট থাকে মানে পেৰালাইচিছ হৈ থকা বা এনেকুৱা টাইপৰ, তো ইয়াতে আহিব পাৰে। এটা অত্যাধুনিক সজ্জিত মানে এটা ৰিহেবিলিটেশ্যন চেণ্টাৰ বুলি ক'ব লাগিব দিয়ক। দাদা এখেতে কি খোজকাঢ়িব নোৱাৰে নেকি? হয়, পেৰাপ্লিজিয়া হয়, স্পাইনেল কৰ্ড ইঞ্জুৰি হৈছিলে, এখেতৰ এক্সিডেণ্ট হৈ কিনে। আচ্ছা আচ্ছা, তো তেখেতক মানে খোজকঢ়াব পাৰ্টটো সম্পূৰ্ণৰূপে পেৰালাইচিছ। আচ্ছা আচ্ছা, লৱাৰ পাৰ্টটো ন, মানে এই কঁকালৰ তলৰ ফালে? অ'কে, কঁকালৰ তলৰ পৰা সম্পূৰ্ণ পেৰালাইচিছ হৈ আছে, তো তেখেতক মানে এতিয়া খোজ কাঢ়িবৰ কাৰণে প্ৰেক্টিছ কৰাব মানে তেওঁলোকে মানে এটা হেৰি কৰি আছে। এখন কিবা বিচনা টাইপৰ দেখিছে, তো বিচনা টাইপৰ পৰা এনেকৈ এখন পৰা এনেকৈ উঠাই আছে মানে, তো সাংঘাতিক বস্তুটো এইবিলাক। আৰু এয়াই নহয় ৰাইজ, প্ৰথমতে দেখা মহিলাগৰাকী যে তেওঁ মানে পেৰালাইচিছ হৈ পেলাই খোজকাঢ়িব নোৱাৰা অৱস্থা হৈ আছিল, তো তেওঁকো এতিয়া বিভিন্ন ধৰণৰ এনেকুৱা ইকুইপমেণ্ট ব্যৱহাৰ কৰি পেলাই, বিভিন্ন ধৰণৰ কৌশল ব্যৱহাৰ কৰি পেলাই তেওঁকো এতিয়া ট্ৰিটমেণ্ট কৰি থকা হৈছে। ইয়াতে দেখা পাইছে আপোনালোকে খোজকঢ়াৰ প্ৰেক্টিছ কৰাই আছে। তো কৌশল লগতে টেকন'লজি দুইটা ব্যৱহাৰ কৰি সঁচাকৈ কিন্তু শুশ্ৰূষা ৰিহেবিলিটেশ্যন চেণ্টাৰত সঁচাকৈ মানে শুশ্ৰূষা মানে শুশ্ৰূষা নামটো এনে দিয়া নাই দিয়ক, পূৰা শুশ্ৰূষাই চলি আছে ভিতৰত সঁচাকৈ। আৰু গাইজ এয়াই নহয় ৰ'ব, এতিয়া জুৰি বাইদেৱে আমাক এটা এনেকুৱা ৰুমত লৈ গৈছে য'ত আমি জোতা পিন্ধিও যাব নোৱাৰোঁ। জোতা চোতা খুলি লৈছোঁ, সেয়া দেখা পাইছে চাওক, কিবা ICU লেভেলৰ, ICU নহয় দিয়কচোন বাৰু, তো তেনেকুৱা টাইপৰে মানে য'ত মানে বেছি ছিৰিয়াছ পেচেণ্টবিলাক থাকে। কোনোবাই হাত লৰাব নোৱাৰে, ভৰি লৰাব নোৱাৰে, কোনোবাই কথা ক'ব নোৱাৰে, কোনোবাই নিজে খাব নোৱাৰে, লৰচৰ কৰিব নোৱাৰে, তো যিবোৰ বেছি ছিৰিয়াছ পেচেণ্ট ন, যাক 24/7 আৱাৰ্ছৰ মনিটৰিঙৰ প্ৰয়োজন আছে, তো তেনেকুৱা টাইপৰ পেচেণ্টবিলাক এই ৰুমটোত ৰখা হয়, সম্পূৰ্ণ হাইজেন মেইনটেইন কৰি। পূৰা হুইল চেয়াৰ আছে যাতে বাথৰুম যাবলৈ বা গা পা ধুবলৈ যাবলৈ একো প্ৰব্লেম নহয়, সম্পূৰ্ণ নাৰ্ছিং আণ্ডাৰত ৰখা হয় মানে, বুজি পাইছেনে? দেখা পাইছে কিদৰে মানে স্পেচিয়েলি 1 by 1 এজন পেচেণ্টক এনেধৰণে ট্ৰিটমেণ্ট কৰি থকা হৈছে। দেখিব পাইছে আপোনালোকে, ইয়াতে আমাৰ পূৰা হাইজিন মেইনটেইন কৰি ৰখা হয়। ইয়াতে 24 আৱাৰ্ছ পেচেণ্টক মনিটৰ কৰা হয় যাতে পেচেণ্টৰ কোনো একো অসুবিধা নহয় ইয়াতে। কাৰণ আমাৰ কিছুমান পেচেণ্টক ট্ৰেকিঅষ্টমী লগাই আহে, ৰাইচ টিউব লগাই আহে, তো হঠাতে কেতিয়াবা কিছুমান প্ৰব্লেম হ'ব পাৰে। তো আমাৰ ইয়াতে 24 আৱাৰ্ছ নাৰ্ছ থাকে, আৰু পেচেণ্টৰ কাৰণে ইমান হাইজিন কৰি ৰখা আছে। চেণ্ডেল আমি বাহিৰত খুলি আহোঁ, আপোনালোকে দেখাই পাইছে, তো আমি গোটেইখিনি দিব চাইছোঁ আৰু পেচেণ্টক ৰখাৰ কাৰণে। আচ্ছা আচ্ছা, আমাৰ ইয়াতে অকল সেইটো পেচেণ্টৰ কাৰণে সেইটো এটা গোটেইখিনি পেচেণ্ট একেলগে ৰাখি বাকীখিনি পেচেণ্টক মানে যদি কিছুমানে বিচাৰে যে কেবিনত থাকিব, তেওঁলোক নিজে অকলে মানে ঘৰৰ মানুহৰ লগত থাকিব, তো তেনেকুৱা সুবিধা আছে। ইয়াতে আমাৰ কেবিন টাইপ আছে, আপোনালোকে চাব পাৰে। তো তেওঁলোকে ইয়াতে নিজৰ ঘৰৰ মানুহ এজন লগত থাকিব পাৰে। তো যিকোনো মানুহ মানে তেওঁৰ এটেণ্ডেণ্ট কিছুমানে ৰাখে, ধৰক এতিয়া আমাৰ NGOৰ পৰাও কিছুমানে ৰাখে, কিছুমানে নিজে থাকে লগত। তো সেইটো তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰে যদি বিচাৰে পেচেণ্টে। আৰু যদি কিছুমানে নাই, ঘৰৰ পৰা কোনেও থাকিব নোৱাৰে, অকলে থাকিব খোজে, তো তেতিয়া আমাৰ মানে গোটেই 24 আৱাৰ্ছ চাবৰ কাৰণে আমাৰ ইয়াতে মানুহ আছে। তো গম পালে, এতিয়া আপোনাৰ ঘৰতো যদি এনেকুৱা কিবা পেচেণ্ট আছে যোনে ধৰক বিচনাতে থাকে, মানে লৰচৰ কৰিব নোৱাৰে, তো তেনেকুৱা পেচেণ্টবিলাকক ইয়ালৈ আপোনালোকে লৈ আহিব পাৰে। এটা ৰিহেব চেণ্টাৰ হয়, ইয়াতে থকা খোৱাৰ পৰা আদি কৰি সকলোখিনি ব্যৱস্থা আছে। লগতে ইয়াতে যদি কোনোবা ভাবে যে গাৰ্জেন থাকোঁ বুলি পেলাই, তো গাৰ্জেনটো থাকিব পাৰে। এই আইতাগৰাকীৰ এজন গাৰ্জেন আছে, গাৰ্জেণ্টৰ কাৰণে এইখন তেওঁলোকে বিচনা ব্যৱস্থা কৰি দিছে, আৰু সেইফালে ৰুমো আছে। মই এতিয়া ৰুমটো আপোনালোকক দেখাই দিছোঁ ৰ'ব। তো সেইফালে পেচেণ্ট আছে, আৰু এইফালে পেচেণ্টৰ মানে ঘৰৰ মানুহ থাকিবৰ কাৰণে এটা ৰুমো তেওঁলোকে ব্যৱস্থা কৰি দিছে। আৰু এইফালে চাওক, মই দেখাই আছোঁ, এইফালে চাওক কিটচেন আছে, দেখিছে? এইফালে নিজে ইয়াতে ৰান্ধি কৰি ধুনীয়াকৈ খাব পাৰিব মানে, চাওক বেচিন চেচিন আছে। তো এইফালে কেবিন আছিলে, আৰু বাকী ওপৰতো আছে নেকি মেম? ওপৰতো আছে কেবিন।
ওকে তো বলক এবাৰ ওপৰৰ কেবিনকেইটা আপোনালোকক দেখাই দিম তো ওপৰতো এনেধৰণে মানে পেচেণ্ট আছে তো তেওঁকো বিভিন্ন ধৰণৰ কিবা কিবি এক্সাৰচাইজ কৰাই আছে মানে তেওঁৰ কিবা নিউৰ প্ৰব্লেম আছে আৰু চাওক কিমান ধুনীয়াকৈ চাফ চিকুণ মেইনটেইন কৰে দেখিছে মানুহে পুৰা চাফা কৰি আছে এফালে এজন পেচেণ্টক দেখিছে খোজ কঢ়াবৰ কাৰণে প্ৰেক্টিছ কৰাই আছে তো এনেকুৱা ধৰণৰ মানে গোটেইবোৰ ফেচিলিটিজ আছে আৰু এইফালে চাওক মানে গাৰ্জেন যদি থাকোঁ বুলি ভাবে তাৰ কাৰণে ৰুম আছে ইয়াত দেখিছে মেল জেনেৰেল ৱাৰ্ড মানে হস্পিটেল টাইপে আৰু মানে এইখন এখন ৰেচিডেঞ্চিয়েল আপোনাৰ ৰিহেব চেণ্টাৰ নিউৰ' ৰিহেব চেণ্টাৰ মানে ফিজিঅ'থেৰাপিষ্ট বুলিয়ে ক'ব লাগিব মানে তেওঁলোকে ফিজিঅ'থেৰাপিৰ যিমান আছে A to Z মানে A to Z চিকিৎসা ইয়াতে কৰা হয় তেওঁলোকৰ যেনেকুৱা ধৰণৰ পেচেণ্টে নহওক মানে ফিজিঅ'থেৰাপি যদি তেওঁলোকৰ জড়িত মানে প্ৰয়োজন হয় তো তেওঁলোকক মানে চিকিৎসাবিলাক কৰা হয় নিউৰ' ৰিহেব চেণ্টাৰ শুশ্ৰূষা আৰু এইবাৰ অলপমান বাহিৰৰ পৰিৱেশটো চাওক কিমান ধুনীয়া সেউজীয়া দেখিছে যিহেতু নিউৰৰ লগত জড়িত বস্তু না গতিকে অলপ সেউজীয়া থাকিব লাগে দিয়কচোন মাইণ্ডটো ফ্ৰেছ হৈ থাকে না কি তো এতিয়া এই বিল্ডিংটোত গৈ আছোঁ ৰ'ব জুৰি বাইদেউ লৈ গৈ আছে ইয়াতো বোলে পেচেণ্ট আছে আৰু ইয়াতে মই পেচেণ্টৰ এজন মানে গাৰ্জেণ্টৰ লগত কথা পাতিম তেওঁলোকে কেনেকুৱা পাইছে তেওঁলোকৰ এক্সপিৰিয়েঞ্চটো মই সুধিম কিন্তু তাৰ আগতে মই এটা নতুন কথা গম পালোঁ সেই কথাটো আগে এবাৰ শুনি লওক অকল মানে আপোনাৰ চিকিৎসা কেন্দ্ৰই নহয় বুজি পাইছেনে ইয়াতে ট্ৰেইনিঙো দিয়া হয় চাওক এইফালে বহুত কেইজন ষ্টুডেণ্ট আছে এওঁলোকে এতিয়া ট্ৰেইনিং কৰি আছে পুৰা লাইভ এইফালে তেখেতে শিকাই আছে মানে তেখেতৰ ট্ৰিটমেণ্ট কৰি পেলাই তো তেওঁলোকে শিকি আছে মানে বুজি পাইছেনে আৰু ইয়াৰ বাইদেউ আছে বাইদেৱে মানে এইফালে মানে খুৰাক মানে ট্ৰিটমেণ্ট কৰাই আছে তো কেনেকুৱা পাইছে আপুনি তেওঁ আগতকৈ মানে যথেষ্টখিনি ভাললৈ আহিছে তাৰমানে হয় 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 কিমান দিন হ'ল আপোনাৰ চিকিৎসা কৰাই থকা ইয়াত আমি 8 তাৰিখে 4 মাহ হ'ব 8 তাৰিখে 4 মাহ হ'ব তো 4 মাহত আগতকৈ ইম্প্ৰুভ হৈছে যথেষ্ট আচ্ছা ঘৰত থকা আৰু বাইদেউ আপোনাৰ ঘৰ ক'ত আছিলে ডিব্ৰুগড় আপুনি ডিব্ৰুগড়ৰ পৰা আহিছে নেকি হয় ডিব্ৰুগড় পানীপুৰ ডিব্ৰুগড়ৰ পৰা 4 মাহ আপুনি ইয়াতে আছে ইয়াতে আছো খোৱা বোৱা ক'ত কৰে 5 মাহ হ'ব ধৰা খোৱা বোৱা ক'ত কৰে খোৱা বোৱা নিজে ৰান্ধি খাওঁ ইয়াতে নিজে ৰান্ধি খায় ন ৱাও মজা তো মই আপোনালোকক কৈছিলোৱে ন যে খোৱা বোৱাৰ ব্যৱস্থা তেওঁলোকে নিজেই কৰিবৰ কাৰণে সুবিধা কৰি দিছে আৰু ইয়াতে কি ক'লে আপুনি ঘৰৰ নিচিনা এনভাইৰনমেণ্ট বা দিব চেষ্টা কৰোঁ কাৰণ পেচেণ্টবিলাক আমাৰ এনেকুৱা নহয় যে অকল 15 দিন ট্ৰিটমেণ্ট কৰি ঠিক হ'ব কিছুমান 6 মাহ 5 মাহ বছৰলৈকে ট্ৰিটমেণ্ট কৰিব পৰা হ'ব পাৰে কাৰণ এইখিনি যিহেতু নিউৰ' কেছ চবেই জানে নিউৰৰ কাৰণে বহুত টাইম লাগে পেচেণ্টখিনি যাতে আহি ইয়াতে ফিল নকৰে যে আমি হস্পিটেলত আছোঁ আমি ঘৰৰ পৰিয়ালৰ পৰা দূৰত আছোঁ সেইটো যাতে ফিল নকৰে আমাৰ মানুহখিনিও তেনেকৈ ৰাখিব চেষ্টা কৰে বা ঘৰত লগৰ মানুহ থাকিলেও তেনেকেই থাকে যিখিনি অকলে আছে সেইখিনিও কিন্তু অকলশৰীয়া ফিল নকৰে আমাৰ যিমানখিনি থেৰাপিষ্ট হওক নাৰ্ছ হওক ৱাৰ্ড বয় হওক যিমানখিনি মানুহ আছে চবেই মানে একদম ফেমিলিৰ নিচিনাকৈ ৰাখিব চেষ্টা কৰে অ'কে বঢ়িয়া তো বলক এতিয়া আৰু অলপ বেলেগ দেখাওঁ আপোনালোকক বেলেগ দেখাওঁ মানে দেখুৱাটো অলমষ্ট হৈ গৈছে তো আপোনালোকে ইতিমধ্যে গম পাইছেই চাগে বস্তুটো হয় কি মানে তো আপোনালোকৰ যদি এনেকুৱা কিবা পেচেণ্ট আছে ন স্ক্ৰীণত যিটো ফোন নাম্বাৰ আহি আছে ন এই ফোন নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰে ঠিক আছে তো এতিয়া বলক ইয়াৰ যিজন মেইন মানুহ তেওঁৰ লগত কথা পাতোঁ এই শুশ্ৰূষা নিউৰ' ৰিহেব চেণ্টাৰৰ এখেত হৈ গ'ল ছিনিয়ৰ কনচালটেণ্ট ডক্টৰ আব্দুল সত্তাৰ ছাৰ তো ছাৰ আপুনি যেতিয়া এইখন মানে আপুনি ষ্টাৰ্ট কৰিছিল ন আপোনাৰ মূল উদ্দেশ্যটো কি আছিলে আৰু এটা এটা সম্পূৰ্ণ ব্যতিক্ৰম প্ৰচেষ্টা মই যিমানখিনি দেখা পালোঁ তো এই বস্তুৰ আইডিয়াটো কেনেকৈ আহিলে মানে একচুৱেলি চাওক মই এজন ফিজিঅ'থেৰাপিষ্ট আজি মোৰ 15 বছৰতকৈ বেছি এক্সপিৰিয়েঞ্চ হৈ গ'ল মই অসম ইণ্ডিয়া বহুত ঠাইত ঘূৰিছোঁ আৰু যেতিয়া আমি বেলেগ বেলেগ কনফাৰেঞ্চত যাওঁ বা মিটিংবিলাক বা CTCM এইবিলাকত যাওঁ বিভিন্ন ঠাইত দেখা পাওঁ যে ৰিহেব চেণ্টাৰ আছে য'ত পেৰালাইচিছ হওক বা স্পাইনেল কৰ্ড ইঞ্জুৰি হওক বা নিউৰলজিকেল কিছুমান কণ্ডিশ্যনত যিবিলাক মানুহ বহুত দিন বিচনাত থাকিবলগীয়া হয় তেওঁলোকৰ কাৰণে ৰিহেব চেণ্টাৰ আছে য'ত তেওঁলোকক ৰাখি ট্ৰিটমেণ্ট কৰা হয় যেনেকৈ নাৰ্ছিং কেয়াৰ ফিজিঅ'থেৰাপি স্পীচ থেৰাপি অকুপেশ্যন থেৰাপি দিয়া যায় কিন্তু আমাৰ অসম বা উত্তৰ পূৰ্বাঞ্চলত তেনেকুৱা চেণ্টাৰ এতিয়ালৈকে গঢ় লৈ উঠা নাছিলে চ' সেইবোৰ দেখি তেতিয়া ভাবিলোঁ যে সৰুকৈ হ'লেও কিবা এটা ষ্টাৰ্ট কৰোঁ আৰু তেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ 2021 চনত এইখন আমি আৰু ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লগে লগে আমি ৰাইজৰ বহুত সঁহাৰি পাইছিলোঁ আৰু আমি যিখিনি আমি ফিজিঅ'থেৰাপিষ্ট ইয়াতে জড়িত হৈ আছোঁ এতিয়াতো আমাৰ বহুতখিনি ষ্টাফ হ'ল এতিয়া 50-60+ আমাৰ ষ্টাফ হৈ গৈছে অলমষ্ট চ' তেনেকৈ আমি কাম কৰি আছোঁ ৰাইজে বেনিফিট হৈছে কাৰণ চব এজন যদি মানুহ ষ্ট্ৰ'ক হয় পেৰালাইচিছ হয় তেওঁতো আৰু ঘৰত ফিজিঅ'থেৰাপি দিয়াটো সম্ভৱ হয় ঘৰত দিব পাৰোঁ আৰু ফিজিঅ'থেৰাপি কিন্তু ঘৰত গোটেইখিনি বস্তু নহয় ইয়াতে এতিয়া মই মানে আহি পেলাই যিমানখিনি বস্তু দেখা পাইছোঁ তেওঁলোকৰ যিমানখিনি ইকুইপমেণ্ট আছে ন এটা সম্পূৰ্ণ পুৰা ৱৰ্ল্ড ক্লাছ ইকুইপমেণ্ট হয় যিমানখিনি আপোনালোকে অলৰেডি ভিডিঅ' দেখা পালে তো সেই গোটেইখিনি ইকুইপমেণ্ট আপুনি ঘৰত ছেট আপ কৰাটো পচিবল একেবাৰে নহয় আৰু ঘৰত গৈ এজন ফিজিঅ'থেৰাপিষ্টে কিমানখিনি দিব যিমানখিনি ধৰক কৰিব পাৰে ঘৰত গৈ পেলাই সিমানখিনিয়ে পচিবল হয় কিন্তু ইয়াতে থাকি ইন হাউচ পেচেণ্টজনে ইয়াতে ইন হাউচ থাকি পেলাই সেই গোটেই ট্ৰিটমেণ্টখিনি ল'ব পাৰিব নহয় জানো একজেক্টলি তাৰমানে কি হয় ধৰক ঘৰত এজন ফিজিঅ'থেৰাপিষ্ট গ'ল তেওঁ কিবা এটা কৰি থৈ আহিলে তেওঁ যিখিনি জানে সেইটোৱে কৰিলে ইয়াতে আমাৰ ধৰক 10-15জন আমি ফিজিঅ'থেৰাপিষ্ট আছোঁ এজনে কিবা এটা কৰি আছে আমি ভাবোঁ যে পেচেণ্টৰ হাতখন কিয় অহা নাই হাতৰ
হাতৰ এক্সাৰচাইজটো কৰিছে তুমি এটা কাম কৰা মডিফাই কৰচোন এইটো মডিফাই কৰা মই চালোঁ বা আমাৰ মিডল ছাৰ আছে মিডল ছাৰে গ'ল যে তুমি এইটো মডিফাই কৰা আমি সকলোৱে 10-15জন ফিজিঅথেৰাপিষ্টৰ আইডিয়াৰ দ্বাৰা কামটো হয় চ' এটা গ্ৰুপ ডিছকাশ্যন এটা মানে পুৰা টিমত কাম হয় যিহেতু আপোনালোকে অলৰেডি দেখা পাইছে পুৰা টিম এটা টিমে মানে লগ লাগি এজন পেচেণ্টক যেতিয়া চব ফাল হ'ব মানে নামটো যিটো দিছে শুশ্ৰূষা নিউৰ ৰিহাব মানে সঁচাকৈ ইয়াতে আহি মানে সেই ভাইবছটো মই পাইছোঁ সঁচাকৈ ইয়াতে মানে ট্ৰিটমেণ্ট নহয় এটা মানে শুশ্ৰূষা চলি আছে মানে যিটো ক'ব লাগিব আপুনি নামটো সেইটো কাৰণে ঠিকে সেইটো শুশ্ৰূষা ৰাখিছোঁ আমি যে মানুহৰ সেৱাৰ শুশ্ৰূষা কৰি এইটো হস্পিটেলত কৰে তেওঁলোকে তো আমি এইটো শুশ্ৰূষাহে কৰি আছোঁ ৰাইজক যিখিনি বাৰু সহায় কৰি আছোঁ ৰাইজক সেয়াই আৰু তাকে এতিয়া চাওক আপোনালোকৰ ঘৰতো যদি এনেকুৱা কিবা ধৰক পেচেণ্ট আছে কাৰোবাৰ ধৰক পেৰালাইচিছ হৈছে বা কাৰোবাৰ ভগৱানে নকৰক কিবা এক্সিডেণ্ট হৈ যদি এনেকুৱা কিবা হৈও আছে তো তেওঁলোকক কণ্টেক্ট কৰিব পাৰে তলত স্ক্ৰীণত ফোন নাম্বাৰটো আহি আছে তাৰ উপৰি মই আৰু বাকী দি দিম বাৰু ডেছক্ৰিপশ্যনত চবতে তো যোগাযোগ কৰিব পাৰে গুৱাহাটীৰ এইখিনি ৰুক্মিণী গাঁও কালী মন্দিৰৰ ওচৰতে ঠিক আছে